সকলক আহিবলৈ দিয়া নাই। আমাৰ ২৬ তাৰিখৰ পৰা আজিলৈকে ১৭ দিন হ'ল, কিন্তু আমাৰ ইমান দিনে আমাৰ অসম চৰকাৰৰ পৰা কোনো প্ৰতিনিধি পঠোৱাই খবৰ এটা লোৱা নাই যে আমাৰ কৰ্মী সহায়িকাৰ কি দুৰ্গতি হৈছে। ইয়াত লেট্ৰিন বাথৰুমৰ অৱস্থা নাই, খোৱাৰ ভালদৰে শুব নোৱাৰোঁ, মহৰ কামোৰ। তেনেকুৱা অৱস্থাত আমি কৰ্মী সহায়িকা ইয়াত বেমাৰত পৰিছোঁ। তথাপিও অসম চৰকাৰৰ আজিলৈকে অলপ সময় নোলাল আমাৰ খবৰ এটা ল'বলৈ। সেইবাবে আমি তেখেতসকলক ধিক্কাৰ জনাইছোঁ। আৰু লগতে যোৱা আমাৰ পৰহি দিনা ১৩ দিন হৈছিল, ১৪ দিন হৈছিল, কিন্তু তেনেকুৱা অৱস্থাত আমাৰ কৰ্মী সহায়িকা অতিষ্ঠ হৈ পেলাই ৰাজপথত ওলাই গৈছে। ওলাই গৈ তেওঁলোকে বাধা দিছে যদিও সঞ্চালক মহোদয় আহি পাই পেলাই আমাক আশ্বাস দিছে এটা আলোচনাৰ ব্যৱস্থা কৰিব ১৪ তাৰিখলৈ। আৰু সেই হিচাপে আমি সেইটো আশ্বাসতে আমি ৰৈছোঁ, কাৰণ আমি সঞ্চালক মহোদয়ক অপমান কৰাটো আমি নিবিচাৰোঁ। চৰকাৰে এবাৰ অপমান কৰিলে সঞ্চালক মহোদয়ৰ প্ৰস্তাৱক। আমাৰ মাননী বৃদ্ধিৰ যিটো প্ৰস্তাৱ চৰকাৰলৈ পঠাইছিল, সেই প্ৰস্তাৱটো আমাৰ চৰকাৰে অৱমাননা কৰিলে, আমাৰ মানি নল'লে। এতিয়া পুনৰ আমি সঞ্চালক মহোদয়ক অপমান নকৰোঁ, কাৰণ আমাৰ তেখেত বিভাগীয় মুৰব্বী। আমি তেখেতৰ কথাক সন্মান জনাই আমি ১৪ তাৰিখলৈকে ৰৈছোঁ আলোচনা হ'ব বুলি। তাৰ পাছতো যদি আলোচনা নহয়, তেতিয়াহ'লে আমি এই আন্দোলন অসহযোগ আন্দোলন আমি চলাইয়ে যাম। আৰু এতিয়াও আমাক আন্দোলনত অহাৰ বাবে চৰকাৰে আমাক বহুত বাধা আৰোপ কৰিছে, গাড়ী কমাই দিছে। লগতে কৰ্মী সহায়িকাই ইউনিফৰ্ম পিন্ধি আহিব নোৱাৰে। কা আন্দোলনত কৰিবলৈ যাব নেকি বুলি সুধিছে, কা আন্দোলন নকৰিবলৈ লিখিত লৈছে। তাৰোপৰি কেইজনী আহিছে, ক'ত কি কৰিব, সকলো তথ্য তেওঁলোকে লৈছে। আৰু কিছুমান জিলাততো প্ৰশাসনৰ বিষয়াসকল ঘৰে ঘৰে গৈছে, অংগনবাদী কৰ্মী ক'ত গৈছে সেইটো খবৰ ল'বলৈ ঘৰে ঘৰে গৈছে কিছুমান জিলাত। এনেকুৱা নেকি? আমি ইয়াত ভিক্ষা খুজিবলৈ অহা নাইতো, আমি প্ৰাপ্য মজুৰিৰ দাবীত ওলাই আহিছোঁ। আমাৰ প্ৰাপ্য মজুৰিখিনি তেওঁলোকে দিয়াত কিয় ইমান আপত্তি আছে? কাৰণ তেওঁলোকেতো মহিলাৰ বাবে বহুত আঁচনি তৈয়াৰ কৰিছে। মহিলাক ইমান আঁচনি দি ইমান উন্নতিৰ জখলাত নিবলৈ চেষ্টা কৰিছে। বেটী বচাও বেটী পঢ়াও আঁচনি কৰিছে, বিভিন্ন আঁচনি মহিলাৰ নামত কৰিছে। কিন্তু তেনেকুৱা অৱস্থাত আমাৰ অংগনবাদী সকলোতো মহিলা ইমান ৬,৫০০ আৰু ৩,২৫০ টকাৰে এখন ঘৰ চলাই আছে। কিন্তু তেওঁলোকে আমাৰ এই অংগনবাদী কৰ্মী সহায়িকাসকলক অকণমান চকু দিব বুলি আমি তেখেতসকললৈ আহ্বান জনাইছোঁ। আৰু আমাৰ দুখ দৰিদ্ৰতাৰ কথা যাতে অকণমান তেখেতে বুজি চাই, আমাৰ কামৰ কথা বুজি চাই, সকলো আঁচনিতে আমাক লয়, কিন্তু আমাক মাননি বৃদ্ধি কৰাৰ বাবে তেওঁলোকে অকণো পদক্ষেপ নলয়। এইবাৰ আমি এই মঞ্চৰ পৰা তেখেতসকলক আহ্বান জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, মন্ত্ৰী মহোদয় আপোনাৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। আপুনি নিজ মুখেৰে আমাৰ মাননি বৃদ্ধিৰ ঘোষণা কৰিব বুলি আমি ভাবিছোঁ, আৰু অতি শীঘ্ৰে যাতে আমাৰ মাননি বৃদ্ধিৰ ঘোষণা কৰে, এয়াই আমাৰ এই মঞ্চৰ পৰা আপোনালৈ আহ্বান। নিশ্চয় আমি ক'ব লাগিব, এই চৰকাৰক আমি ধিক্কাৰ দিব বিচাৰিছোঁ। প্ৰথম অৱস্থাত আজি আমি ইয়াত ১৭ দিন পাৰ হ'ব এই অসহযোগ আন্দোলন কৰে, এটাই দাবী, মাননি বৃদ্ধিৰ প্ৰস্তাৱ মানি লওক। আজি আমাৰ অল ইণ্ডিয়া নেত্ৰী, আমাৰ উষাজী অল ইণ্ডিয়াৰ সভানেত্ৰী, তেওঁ এয়াৰপৰ্ট আহি পাইছে। এয়াৰপৰ্টৰ পৰা তেওঁলোকে বন্ধ কৰিছে আহিবলৈ। কি নীতি চলাব বিচাৰি আছে এওঁলোকে? আমাৰ এই সমৰ্থনত, এই অসহযোগ আন্দোলনৰ সমৰ্থক তেখেতে ইয়াত আমাৰ লগত আহিছে, এই চৰকাৰে তেওঁলোকক বাধা কৰিছে।